ভীমকল কাটা যেহেতু টেকনিক এখেতৰ পৰা আজি যেটো মন্তব্য পাইছোঁ অলপ যেহেতু সাৱধানকৈ কটা হয় তো বহুত ৰিক্সি হয় কলখিনি দেখিব পাৰে ইয়াতে আছে মেন কলখিনি মানুহজন বহুত ওপৰলৈ উঠি গৈছে মিনিমাম 10 ফুটৰ তলৰ পৰা উঠি গৈছে তো সাৱধান বহুত ৰিক্সি হয় 40 টকা পাব এখেতে আজি যেটো কাটাৰ বাবদ এতিয়া নামি গৈছে বাৰু ঝকাৰিব লগা হয় চাগে ইয়া দেখিছেনে ওপৰখিনি অলপ হালি গৈছে দেখিব পাৰে অলপমান দবাব লাগিব চাগে আকৌ এবাৰ উঠি গৈছে যেহেতু দেখিব পাৰে আপোনালোকে দেখিব পাৰে এখেত এজন যুৱক নহয় যেহেতু এজন বয়সস্থ যেহেতু এজন হয় হয় যেহেতু বয়সত 60 মান পাৰ গৈছে তথাপিও কামত বহুত এক্সপাৰ্ট যেহেতু দেখিব পাৰে ধুনীয়াকৈ হালাই দিছে আৰামকৈ যেটো মই কাটিবলৈ লৈছিলোঁ গুৰিৰ পৰা কিন্তু এতিয়া আৰামকৈ দেখিব পাৰে কলখিনি এতিয়া কষ্ট নোপোৱাকৈ আৰামকৈ এতিয়া আহি গৈছে তললৈ দেখিব পাৰে যেহেতু মই কাটিছিলোঁ তলত কাটিলে কলখিনি বহুত কষ্ট পায় চুৰচাৰ হৈ গ'লে হয় এতিয়া এখেতে মন্তব্য দিলে যেহেতু আৰু কাটিও দেখুৱালে উদাহৰণস্বৰূপে কাটি ধুনীয়াকৈ দেখুৱালে এখেতে এতিয়া পুৰস্কাৰ হিচাপে 40 টকা পাব বহুতে আনন্দিত মুখৰ যেহেতু উজ্জ্বলতা হাঁহিৰ ফুল দেখা পোৱা গৈছে এটা 40 টকাটো মেন মালিকজন যেহেতু পুৰস্কৃত কৰিব এখেতে হয় যেহেতু এখেতৰ নাম আপোনাৰ নামটো অলপ জানিব পাৰোঁ এখেতৰ নাম যেহেতু জানিব পাৰিলোঁ মিষ্টাৰ তৰুণ তুমুং হয় হয় এখেতে এতিয়া পকেটত যেহেতু ফুলকৈ দেখিছে টকা যেহেতু তাৰ পৰাই যেহেতু 40 টকাৰে পুৰস্কৃত কৰা হ'ব যেহেতু এখেতক যেহেতু এতিয়ালৈ বৰ্তমানলৈ কাটি আছে সুন্দৰকৈ যেহেতু বহুত কষ্ট কৰিছে দেই দেখিব পাৰে এখেতে বহুত দাঙি লৈ আনিছে মিনিমাম ইয়াত 20 কিলোমান হ'ব চাগে ওজনটো 40 টকাৰ কাৰণে আজি বহুত কষ্ট কৰিব লগা হৈছে আধা চৰাই খাইছে এতিয়া আখি কৰি লৈ যাব এতিয়া খাব পাৰিব ইয়াতে বাছৰা 2-3টা মান পকিও আছে বাৰু আমি এতিয়া বেলেগ এটা কামৰ কাৰণে আহিছোঁ বাৰু আহিছোঁ দিয়ক আপুনি লৈ যাব পাৰিবনে দাঙি লৈ যাব পাৰিবনে আপুনি গাড়ী নিব আচ্ছা মামি আহিব বাৰু আচ্ছা এতিয়া বাৰু আমি পুৰস্কাৰটো চাই লওঁ দিয়ে নে নিদিয়ে এতিয়া মই বাৰু যেহেতু মন্তব্যটো দিছে মিষ্টাৰ ইণ্ডিয়া এখেতৰ নাম মিষ্টাৰ ইণ্ডিয়া হয় বাৰু